Jito size or strength বুলি আমি যেটো কথা কওঁ so now we have come around number 6 আৰু মই ভাবো in next 1 week time because our capacity decrease হোৱা নাই we are only increasing so মই ভাবো যে will achieve much higher feat আমি আৰু বেছি ভাল record আমি কৰিব পাৰিম per million and total testing so এইখিনি আমাৰ এটা টেষ্টিংৰ ক্ষেত্ৰত আছিল অসমত আজিৰ মুহূৰ্তলৈকে বাহিৰৰ পৰা 2,43,414 গৰাকী ব্যক্তি এতিয়ালৈকে অসমত প্ৰৱেশ কৰিলে আৰু তাৰ ভিতৰত ৰাস্তা দি 73,000 ট্ৰেইনেদি 1,09,000 আৰু by air now it is 60,000 so 2,43,414 এই ব্যক্তি আমাৰ অসমত প্ৰৱেশ কৰিলে ইয়াৰ ভিতৰত উত্তৰ পূৰ্বৰ পৰা অহা ৭৫,000 ব্যক্তিক আমি অন্তৰ্ভুক্ত কৰা নাই কাৰণ তেওঁলোকক আমি কোৱাৰেণ্টাইন কৰা নাই কাৰণ আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰা নাই বাট এই 2,43,000 ব্যক্তি প্ৰতি গৰাকীকে আমি টেষ্ট কৰিছো প্ৰতি গৰাকী ব্যক্তিকে আমি কোৱাৰেণ্টাইন কৰিছো আৰু সেই ফালৰ পৰা মই ভাবো যে আমাৰ তেনেকে ফাইনান্সিয়াল এক্সপেন্ডিচাৰো হৈছে গুটেই হৈছে বাট কোৱাৰেণ্টাইন 2,43,000 পিপল আৰু প্ৰতিজন ব্যক্তিকে টেষ্ট কৰা এটো এটা বহুত মই ভাবো যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰী সকলে they have done a wonderful job কাৰণ 2,43,000 মানুহক কোৱাৰেণ্টাইনত ৰখা সকলোকে টেষ্ট কৰা সকলোকে ঘৰলৈ ঘূৰাই পঠাই আকৌ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা আৰু গোটেই কমিউনিটি সকলেও বহুত গাঁৱৰ ৰাইজেও বহুত ইয়াত সহায় কৰিছে so it is a big achievement for everyone এই মুহূৰ্তলৈকে আমি 173 খন ট্ৰেইন আমি অসমত আহিছিলে আৰু ঠিক সেই ধৰণে আমি যদি চাওঁ যে আমাৰ ইয়াত এতিয়ালৈকে 711 খন ফ্লাইট আজি দিনটোলৈকে আহি পালে যোৱা দুদিনত যদি আমি এনে ৰাফলি চাওঁ যে আমাৰ মানুহ অহা সংখ্যা কমিছে নে বাঢ়িছে এনেকে যদি আমি চাওঁ তেতিয়ালে 15 তাৰিখে আমাৰ অসমত ট্ৰেইনেদি নমা লোকৰ সংখ্যা আছিল এদিনত 8,586 that was the highest peak in one day 8,586 জন ব্যক্তি in one day this was the highest যোৱাকালি এই সংখ্যা নামি 5,000 লৈকে গৈ পাইছে গৈ মোটামুটি আমাক জনোৱা খবৰ মতে 23 তাৰিখৰ পিছত আৰু কৃষক শ্ৰমিক এক্সপ্ৰেছ প্ৰায় নাথাকিব তাৰ মানে যদি কৃষক শ্ৰমিক এক্সপ্ৰেছ নাথাকে তলে এভাৰেজ আমি 1,500 পৰা 2,000 মানুহে আমি অসমত পাম আৰু সেইকাৰণে লাৰ্জ কোৱাৰেণ্টাইন সেন্টাৰ যিবিলাক আছিলে 23ত যদি লাষ্ট আহি পায় 7 দিন যদি তাৰ পিছত কোৱাৰেণ্টাইন হয় তলে মই ভাবো যে ফাৰ্স্ট উইকৰ পৰা the pressure on quarantine will come down drastically অৰ্থাৎ বহুত বেছি আৰু মানুহ অসমৰ বাহিৰৰ পৰা আহিবলগীয়া নাই বা যি সকলে আহিছে সেই সকলৰো আমি এটা খুব ভাল ধৰণে মেনেজ কৰিব পাৰিম আমি যেটো সকলোকে সহায় কৰি আছিলো 3 মাহৰ এই মাহৰ পুঁজিটো আমি একাৰণে মুকলি কৰিব পৰা নাই ইমান মানুহ আহি আছে কোন আহিলে আমাৰ পইচা পোৱাৰ পৰা আৰু কাক পইচা নেক্সট ইনষ্টলমেন্ট পঠাব লাগিব ই এটা ৰেকৰ্ড ৰিকনসিলিয়েশন লাগিব ডিসি সকলে আমাক জনাব লাগিব যে কোন আহি পালে আৰু কাক আমি পঠাব লাগিব সেইকাৰণে পাৰহেপস নেক্সট থাৰ্ড ইনষ্টলমেন্টটো আমি পঠাওতে 10-15 দিন দেৰি হ'ব because we have to reconcile the fact reconciliation eta exercise hobo 23 tarikhe last batch to ahi poar pisot DC সকলে reconciliation কৰিব পাৰিব যে আমাৰ
আপোনালোকে জানে যে এতিয়ালৈকে আমি প্ৰায় 3,88,456 মানুহক আমি 4,000 টকাকৈ আমি এতিয়ালৈকে দিছোঁ। ইয়াৰ পৰা 2.43 মাইনাছ হ'ব। গতিকে এই যে মাইনাছ কৰিব লাগিব যিসকল আহি পালে, চ' ইট ইজ টেকিং সাম টাইম। গতিকে সেইটো ক্ষেত্ৰত মই অলপ ৰাইজে দুই এটা প্ৰশ্ন সোধে, সেইকাৰণে এইটো মই স্পষ্টীকৰণ এটা দিব খুজিছোঁ। এতিয়া আমি আহিব খুজিছোঁ যে আমাৰ সন্মুখত কেইটামান নতুন সমস্যাই দেখা দিছে আৰু সেইটোৰ বিষয়ে ৰাইজক জনাই থোৱাটো ভাল হ'ব যে মই বহুত দিনৰ পৰা এইটো কথা এমফেচিছ কৰি আছোঁ যে ফেজ 3 ফেজ 1টো এনেকুৱা আছিল যে চেগা চুৰুকাকৈ আমি ইয়াত টেষ্ট কৰিছোঁ, তাত টেষ্ট কৰিছোঁ, আৰু ফেজ 1 ৱাজ মষ্টলি ডমিনেটেড বাই মাৰ্কাজ। It was mainly in Ahomot jodi ami sao, the phase 1 of the COVID was dominated by the incident of Marcus, Nijamuddin Marcus. Aru homogra April mahto ami motamoti Marcusor case somo ami paisilu, teolukok receive korilu, treatment korilu, pothai dilu, eta heitu asil amar babe phase 1. Tar logot ami community surveillance program etao ami arambho korisilu, but we could not get any positive people. Tamane Ahom was more or less COVID free except the Marcus. That was the history. 5th May pora next April gol 5 May pora jetia lockdown khulile, rasta ghator olop relaxation hol, roador kotha hi porile, lahe lahe আমাৰ হাতত কোৱাৰেণ্টাইন কেছ বিলাক আহা আৰম্ভ কৰিলে আৰু কোৱাৰেণ্টাইন কেছেদি গৈ আমি 5,000 কোভিডৰ সংখ্যা পাৰ কৰিলো। ইট মে গো আপ টু 6,000 বাট ৰিলিজ ইজ অলসো ফাষ্ট। গতিকে মই ভাবো যে সেকেন্ড ফেজ অফ যেটো কোভিড আছিল, বেসিক্যালি বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা হি 6,000 লৈকে যাব পাৰে, 6,500 হ'ব পাৰে, বাট ৰিকভাৰি ইজ ফাষ্ট। So, এইটো গোটেইটো আমি মই ভাবো যে by July 1st week it will come to an end by and large. তাৰ পিছতো প্লেন চলিব, দুজন এজন পাম, কিন্তু by and large এটো যাবগৈ। এই সেকেন্ড ফেজটো চলি থকাৰ সময়তে আমি গুৱাহাটী মহানগৰীত চেগা চুৰুকাকৈ কেইটামান কেছ পাই আছিলো যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে। আৰু সেই কাৰণে আমি গুৱাহাটী মহানগৰীত আমি এটা যোৱাবাৰ আপোনালোকক আমি কৈছিলো যে আমি 15 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমি 50,000 স্যাম্পল টেষ্ট কৰিম আৰু তাৰ লগে লগে যে আমিও টেষ্ট কৰিম আৰু মানুহে যাতে ভলেন্টাৰিলি দিয়ে, সেই কাৰণে আমি 12টা স্ক্ৰিনিং সেন্টাৰো আমি আৰম্ভ কৰিছিলো। আমি আশা কৰা নাছিলো যে 12টা সেন্টাৰত ইমানখিনি মানুহ আহিব, কিন্তু ৰেসপন্সটো খুব ভাল আছিলে আৰু আজি দিনতো 12টা স্ক্ৰিনিং সেন্টাৰত এভাৰেজ 500 to 400 মানুহ আহিছে পাৰ ডে। কেতিয়াবা পাণ্ডুত আটাইতকৈ বেছি আহে, কেতিয়াবা ক্যাপিটাল ডিসপেন্সাৰীত বেছি আহে, বাট এভাৰেজ 400 মানুহ অকলে 12টা হস্পিটালত কোনেও একো নোকোৱাকৈ আউট অফ देयर ওন এনজাইটি লোক আহি আছিল। এতিয়া এই 12টা কালেকশন সেন্টাৰ আমি 15 তাৰিখৰ পৰা আজিলৈকে চলোৱাৰ পিছত যিখিনি মানুহ আমি অনা নাই, নিজে আহিছে, ভলেন্টাৰিলি আহিছে, we got 111 positive case. So যদি তেওঁলোক নিজে নাহিলেতেন আমি নাপালোহেঁতেন, বাট তেখেতসকলে সিম্পটম দেখিলে, নিজে আহিলে আৰু কব গলে 111টা কেছ দুদিনত পাম বুলি আমি ভবা নাছিলো, কিন্তু আমি পালো। তাৰমানে এটা কথা বুজো যে মানুহে কোভিড কেনেকে হয়, কি হয়, কোভিড বুলিলে কি বুজে, মানুহে লাহে লাহে বুজা হৈছে আৰু মানুহে জানে যে মোৰ হয়তো কোভিড হ'ব পাৰে। ইমান দিনে স্যাম্পল দিয়াৰ সুযোগ নাছিল কাৰণে হয়তো জিএমসি এমএমসিত আহিব বেয়া পাই অহা নাছিলে,
এতিয়া সেইটোৰ লগে লগে আমি 111 আমি কোভিড নট 111 114 আমি পজিটিভ কেছ পালো আউট অফ দ্য স্ক্ৰিনিং চেণ্টাৰ্ছ যে 12টা আমি স্ক্ৰিনিং কৰিছিলোঁ আৰু কমিউনিটি লেভেলত গুৱাহাটীত আমি কণ্টেইনমেণ্ট জোন পৰ্যায়ত আমি 36 কেছ আমি এতিয়ালৈকে পাইছোঁ যিবিলাক কণ্টেইনমেণ্ট জোনৰ পৰা আমি চেম্পল লৈছিলোঁ GMC MMC যি ৰেগুলাৰ স্ক্ৰিনিং হয় তাতে 4টা আৰু মোটামুটি 37 পেছেঞ্জাৰ এনেকুৱা আছিলে যে তেওঁলোক যদিও স্ক্ৰিনিং চেণ্টাৰত আহিছিলে তেওঁলোকৰ এটা ট্ৰেভেল হিষ্ট্ৰী আছিলে তেওঁলোকে ট্ৰেভেল হিষ্ট্ৰী লৈ আহিছিলে আৰু তেওঁলোকে পেছেঞ্জাৰ বুলি ক'ব পাৰে সো 181 আৰু 181ৰ পৰা যদি আমি 37 আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে 144 পেচেণ্ট আমি যোৱা 15 তাৰিখৰ পিছত গুৱাহাটীত পাইছোঁ উইদাউট ট্ৰেভেল হিষ্ট্ৰী এণ্ড ফ্ৰম দ্য কমিউনিটি সো দিছ ইজ এ বিগ থিং কাৰণ অসমত আমি 250-300 কেছ দিল্লীত আমি পাইছিলোঁ কিন্তু এইটো যদি স্পাইক থাকে তেতিয়াহ'লে আমি দিনে 200-300 আমি হয়তো গুৱাহাটীতে কেছ পোৱা আৰম্ভ কৰিম ইফ যোৱাকালি যদি আমি ঘটনাখিনিক বেৰোমিটাৰ বুলি লওঁ কালি গুৱাহাটীত 100টাতকৈ আমি বেছি কেছ কালিয়ে গুৱাহাটীত আমি পাইছোঁ আৰু 100-200 কেছ গুৱাহাটীত যদি আমি পাব লাগে সেইটো এটা অসুবিধাৰ কথা গোটেই ৰাজ্যখনত 200-300 পোৱাটো বেলেগ কথা 6খন মেডিকেল কলেজ 32খন চিভিল হস্পিটাল মডেল হস্পিটাল সবক মিলাই কেছ পোৱাটো বেলেগ কথা আৰু অকল সিটিতে কেছ পোৱাটো বেলেগ কথা কিন্তু আমি কেছ পোৱাটো হয় আৰু গোটেই মহানগৰীখনতে পোৱাটো হয় কোনোবা দিছপুৰত পজিটিভ হৈছে কোনোবা পাণ্ডুত পজিটিভ হৈছে কোনোবা কেপিটেল নাৰ্সাৰীত কেপিটেল ডিসপেন্সাৰীত পজিটিভ হৈছে সো এক্ৰছ দা সিটি আমি করোনা কেছৰ আবিৰ্ভাৱ আমি দেখা পাইছোঁ কমন কি বুলি খুদিলে আমি দেখা পাওঁ যে ফাঁসী বজাৰৰ লগত কানেকশনটো ইট ইজ এ কমন থ্ৰেড যে কোনোবাই ফাঁসী বজাৰ দোকানত কাম কৰিছিলে কোনোবাই তাত কাপোৰ কিনিব গৈছিলে কোনোবা তাত এমপ্লয়ি কোনোবা বজাৰ কৰিব গৈছিলে সামহাও ফাঁসী বজাৰটো এটা কমন হটস্পট বুলি শব্দটো কওঁ নকওঁ বেলেগ কথা বাট এটা কমন পইণ্ট অফ কনসাৰ্ন এটা দেখা গৈছে তাৰ লগে লগে গুৱাহাটীৰ পাণ্ডু অঞ্চল মালিগাঁও অঞ্চল মাছখোৱা ফাঁসী বজাৰ আৰু আমি যেটো কওঁ 15-16 ওয়াৰ্ড গুৱাহাটী ধীৰেনপাৰা আমবাৰী ফটাখিল লখৰা সো এইখিনি এটা আমাৰ হটস্পট হিচাপে আমি দেখা পাইছোঁ 6টা ওয়াৰ্ড গুৱাহাটীৰ খুব চিন্তাৰ বিষয় হৈছে হেতু হল ওয়ার্ড নাম্বার 2 7টা ওয়ার্ড নাম্বার 2 ওয়ার্ড নাম্বার 3 ওয়ার্ড নাম্বার 4 ওয়ার্ড নাম্বার 5 ওয়ার্ড নাম্বার 10 ওয়ার্ড নাম্বার 15 ওয়ার্ড নাম্বার 16 সো এইখিনি আমাৰ কাৰণে এটা চিন্তাৰ বিষয় হৈছে আৰু যদি আপোনালোকে পুলিশ ষ্টেচন ওয়াইজ পজিটিভ কেছ যদি বিচাৰে জালুকবাৰী পিএছ যেটো মই কৈছিলো যে পাণ্ডু অঞ্চল সেই কেছ সেই পিএছ টোতে কেছ হৈ গল 31 এখিনি কিন্তু মই উইদাউট ট্ৰেভেল হিষ্ট্ৰী কৈছো উইথ ট্ৰেভেল হিষ্ট্ৰী হোম কোৱাৰেণ্টাইনত থকা মানুহ দেটি যে হেতু বেলেগ কথা তেনেকে গুৱাহাটীত প্ৰায় 450 কেছ হৈছে কিন্তু এটো এটা বেলেগ ফটাখিল আমবাৰীত কেছৰ সংখ্যা আন্ডাৰ ফটাখিল আমবাৰী পিএছ নাও 69 ভৰলুমুখ পিএছ 51 আৰু পানবজাৰ পিএছ 25 সো এই 4টা অঞ্চল এটা হটস্পট হিচাপে বা পইণ্ট অফ কনসাৰ্ন হিচাপে আমাৰ লগত দেখা গৈছে
যোৱা কালি পৰহি আমাৰ স্বাস্থ্য বিভাগে কামৰূপ জিলা প্ৰশাসনৰ লগত মেট্ৰ' প্ৰশাসনৰ লগত আমি খুব অন্তৰংগকৈ আমি কথা পাতিছোঁ তো হাউ টু কমবেট কোভিড ইন গুৱাহাটী আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা কক্ষটো 6টা বজাত আমাৰ এখন সভা বহিব বেসিক্যালি আমি 3-4টা স্ট্ৰেটেজি আমি ৰিকমেন্ড কৰিছোঁ হেতু হৈছে যে ওয়ার্ড ওয়াইজ লকডাউন যে যতে কেছৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব সেই ওয়ার্ড কেটাত আমি টোটাল লকডাউন দিব লাগে but that decision will not be taken by the health department this decision has to be taken by Kamrup district metro but we have recommended আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি এটো recommend কৰিছো যে whenever it is necessary ward wise lockdown আমি impose কৰিব লাগে যাতে আমি সেই wardত আমি কাৰ্ভ ডাল ফ্ল্যাট কৰিব পাৰো তামানে we have recommended not a narrow containment zone we have recommended a bigger containment zone city lockdown কৰাৰ প্ৰয়োজন নাই কিন্তু পাণ্ডু এতিয়া 2 আৰু 3 4 ওয়ার্ড মিলি পাণ্ডু হয় 15-16 ওয়ার্ড মিলি ফটাখিল আমবাৰী ধীৰেনপাৰা হয় সো যেতিয়াই জিলা প্ৰশাসনে ভাবিব যে এতিয়া ই আমাৰ হাতৰ বাহিৰত গৈছে তেতিয়া we have recommended that ward wise lockdown should be imposed apart from the policy of containment zone containment zone or পৰা অলপ আগুৱাই গৈ lockdown entire ward should be kept under lockdown initially for a period of 7 days and if necessary for another 7 days কিন্তু সময়টো কেতিয়া হ'ব সেই সময়টো আজি নে সেই সময়টো কালি নে সেই সময়টো পৰহি বা 10 দিন পিছত হেতু কামৰূপ জিলা প্ৰশাসনে ডিটাৰমাইন কৰিব নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ যি 12টা আমি ভলেন্টিয়াৰি স্ক্ৰিনিং সেন্টাৰ কৰিলো গুটে কেছখিনি আমাৰ আহিলে ফ্ৰম those screening camp হেতু যদি স্ক্ৰিনিং ক্যাম্প আমি নকৰিলো হেতেন আমি হয়তো এই গ্ৰেভিটিটো দেখা নাপালো হেতেন কাৰণ মানুহ এমএমসি জিএমসি আহিবৰ কাৰণে ইমান ভাল নাপায় পৰখিৰ পৰা গুৱাহাটীত আমি 33টা স্ক্ৰিনিং সেন্টাৰ বনাব ঠিক কৰিছো 33 প্ৰত্যেক ওয়াৰ্ডত এটা কৈ জিএমসি এমএমসি বাদ দি পাৰ ওয়াৰ্ড 33 গতিকে সেই 12টাৰ ভিতৰত 10টা 33 ভিতৰত থাকিব দুটা না থাকিব কাৰণ এমএমসি জিএমসি টোক আমি ওয়াৰ্ডৰ লগত ৰাখা নাই এই 33টা স্থান কোড হ'ব স্কুল কেখন কোন হ'ব আপোনালোকক অলপ পিছতে WhatsAppত আমি দি দিম যে কোড হ'ব আৰু মোটামুটি লিষ্ট এখন আছে মই আপোনালোকক যেনেকে আমাৰ ওয়ার্ড নম্বর 1 জালুকবাড়ি গার্লস হাই স্কুল ওয়ার্ড নম্বর 2 পাণ্ডু আদর্শ ওয়ার্ড নম্বর 3 বিদ্যা মন্দির ওয়ার্ড নম্বর 4 কামাখ্যা ওয়ার্ড নম্বর 5 দুর্গা সরোবর বিদ্যাপীঠ হাই স্কুল ওয়ার্ড নম্বর 7 আমবাৰী হাই স্কুল ওয়ার্ড নম্বর 8 কালিৰাম বৰুৱা গার্লস হাই স্কুল এনেকে 31 ওয়ার্ডত আমি এই 31টা আমি সেন্টাৰ কৰিম উইথ জিএমসি এণ্ড এমএমসি ইট উইল বি 33 সো ইয়াতে পৰখিৰ পৰা ৰাইজে ভলেন্টিয়াৰলি স্যাম্পল দিব পাৰিব ট্ৰুনাটস বুলি এটা পাৰ্টিকুলাৰ মেচিন আছে আমি সেই স্কুল বিলাকত সেই মেচিনটো ইনষ্টল কৰিব খুজিছো যাতে ৰিজাল্টটো তাতে ইনষ্টেন্টলি দিব পাৰি নেকি কিন্তু it will take time 7 days হেতু পৰ্যায় যাবৰ কাৰণে বাট আমি চেষ্টা কৰি আছো অলৰেডি আমি 100টা ট্ৰুনাটস মেচিনৰ আমি অৰ্ডাৰ দিব খুজিছো আৰু সেই ট্ৰুনাটস মেচিন বিলাকৰ কেপাসিটি থাকে দিনটো 30 to 40 সো আমি তাতে দিনটো 30টা বা 35টা স্যাম্পল পাম তাতে ললো তাতে ৰিজাল্ট কৰি দিলো তেতিয়া আৰু 3 দিন ৰখিব নালাগে আৰটিপিসিআৰ টেষ্টৰ কাৰণে আহোতে যাওতে 3 দিন থাকিব লাগিব সো ইয়াত যাতে আমি ইনস্ট্যান্ট ৰিজাল্ট পাওঁ কিন্তু
এইটো নৰ্মেল টেষ্ট হয়, ICMR এপ্ৰুভ কৰা টেষ্ট, এইটো টোটেল টেষ্টৰ ভিতৰতে পৰে। চ' ট্ৰুনাটছ টেষ্ট আমি এই 33টা জেগাত কৰাৰ কাৰণে আমি ভাবিছোঁ। বাট এজ অফ নাও নৰ্মেল চেম্পল লৈ আহি মেডিকেলত টেষ্ট কৰিম, ৰিজাল্ট দিম, কিন্তু ইয়াক আৰু অলপ ছফিষ্টিকেটেড কৰাৰ কাৰণে আমি প্লেন কৰি আছোঁ। আৰু এই 33খন হাইস্কুলতে আমি বৰ্তমান একোখন সৰু সুৰা হস্পিটেল টাইপ কৰিব খুজিছোঁ। এই 33খনতে নট 33, 31ত এজন MBBS ডক্টৰ থাকিব, 2জন MPW থাকিব, 2জন GNM, 2গৰাকী GNM থাকিব, 2গৰাকী ANM থাকিব, 2গৰাকী লেব টেক থাকিব, যাতে সৰু সুৰা ঔষধ, হস্পিটেল, টেষ্টিং, চেম্পল কালেকশ্যন গোটেইবিলাক যাতে গুৱাহাটী মহানগৰী ৰাইজৰ কাৰণে এই 31টা জেগাতে সম্ভৱ হৈ যায়। সময় লাগিব অলপ, বাট ডেট ইজ আৱাৰ ইণ্টেনশ্যন। কিন্তু চেম্পল কালেকশ্যনটো পৰহিৰ পৰাই আৰম্ভ হৈ যাব। আৰু লিষ্টখন আমাৰ NHMৰ ফালৰ পৰা বাতৰি কাকতত আমি ভাল কৰি প্ৰচাৰো কৰিম, বহুল প্ৰচাৰ কৰিম, ৰাইজে যাতে গম পায়, আৰু আপোনালোককো দি দিম আমি, আপোনালোকেও যাতে এই প্ৰচাৰ কৰিব পাৰে। বেচিকেলি পৰহিৰ পৰা আমি আৰম্ভ কৰিম। হয়তো পৰহি ক'ৰবাত গোটেই 31টা নহয়, হয়তো 20টাও আৰম্ভ হ'ব পাৰে, বাট উইদিন ডে অৰ ওৱান অৰ 2 ডে এইটো ফুল্লি ফাংচনেল হৈ যাব। তাৰ পিছত এতিয়া মই যেনেকৈ ক'লোঁ যে ধৰক গুৱাহাটীত ডেইলি 200কৈ কেছ আহিলে আমি ক'ত ৰাখিম? অসমত আহোঁতে আমি ৰাখিব পাৰোঁ, কিন্তু যদি ডেইলি 200 গুৱাহাটীত আহে, সেইটোতো আমাৰ কোনো হস্পিটালে আমাক ছাপোৰ্ট নকৰিব। 3 দিনত 600 হৈ যাব। 3 দিনত 600 পেচেণ্ট ৰাখিব লাগিলে আমি GMC, MMCক সম্পূৰ্ণভাৱে আমি আন পেচেণ্টৰ কাৰণে বন্ধ কৰি দিব লাগিব। সেইকাৰণে আমি ঠিক কৰিছোঁ যে যিহেতু কোৱাৰেণ্টাইনৰ কাম 1 তাৰিখৰ ভিতৰত শেষ হৈ যাব, এটলিষ্ট ইন চিটি, 23ত লাষ্ট ট্ৰেইনখন আহিলে 1ত চেজ হৈ যাব। চ' আমি যিবিলাক কোৱাৰেণ্টাইন কেম্প বনাইছিলোঁ, সৰু সজাইতে হওক, খানাপাৰাতে হওক, উই আৰ কনভাৰ্টিং ডেট টু হস্পিটেল নাও। কাৰণ চিটিত মই আশংকা কৰিছোঁ যে কেছৰ সংখ্যা বাঢ়িব, 100-150কৈ কেছৰ সংখ্যা বঢ়াৰ আশংকা আছে। ফটক কৰি এই কাৰ্ভডাল ফ্লেট হোৱাৰ কথা নাই, কাৰণ যিহেতু কোনোবা ঘৰত যদি এজনৰ সোমাই ই আৰু 2জনক দিব, গতিকে এই ফ্লেটেন কৰিবৰ কাৰণে আমি বহুত বেছি টেষ্ট কৰিব লাগিব, লকডাউন, কণ্টেইনমেণ্ট, আৰু সাধাৰণ জীৱন যাত্ৰা ব্যাহত নোহোৱাকৈ আমি মিনিমাম এমাহ কাম কৰাৰ পিছতহে ইট উইল বি ফ্লেটেন। চ' সেইকাৰণে আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ্ছবিলাকক এতিয়া আমি ক'ভিড কেয়াৰ চেণ্টাৰ, তাৰমানে নন চিম্পটমিক পেচেণ্টক তাতেই ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম, যাতে অকল চিম্পটমিকবিলাকহে হস্পিটেললৈকে আহিব পাৰে। গতিকে আমি অলপ গুৱাহাটীক লৈ লকডাউনৰ পৰা আৰম্ভ কৰি কণ্টেইনমেণ্ট জোনৰ পৰা 31 মেকশ্বিফ্ট হস্পিটেল, 31 টেষ্টিং চেণ্টাৰ আৰু কনভাৰ্টিং কোৱাৰেণ্টাইন কেম্পছ টু ক'ভিড কেয়াৰ চেণ্টাৰ্ছ, এই গোটেই ষ্ট্ৰেটেজিবিলাক লৈ আমি কাম আৰম্ভ কৰিব খুজিছোঁ। এণ্ড মোৰ অৰ লেছ নাও ফ'কাছড উইল বি অন গুৱাহাটী। চাইমালটেনিয়াছলি এই গুৱাহাটীৰ দৰে যাতে সামাজিক সংক্ৰমণ আন জিলাত নহয়, তাৰ কাৰণে আন জিলাতো আমি গুৱাহাটীত যিখিনি কাম আমি কৰিব খুজিছোঁ, সেই একেখিনি কাম যাতে আন জিলাতো কৰিব পৰা যায়, বেচিকেলি ডিষ্ট্ৰিক্ট এণ্ড ছাব ডিভিজনেল হেডকোৱাৰ্টাৰ, তাৰ কাৰণে আমি বাকী সকলকো আমি নিৰ্দেশ দিম যাতে তেওঁলোকেও এনেকুৱা কামবিলাক হাতত ল'ব পাৰে। সৰ্বশেষত মই এইটোৱে ক'ম যে গুৱাহাটীৰ চিটুৱেশ্যনটো ইট ইজ বহুত বেছি শুভ এটা পৰিৱেশৰ ইংগিত দিয়া নাই। দিল্লী, চেন্নাই, মুম্বাই যাতে আমাৰ মহানগৰখন হ'ব নোৱাৰে, তাৰ বাবে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মাস্ক খুব ডাঙৰ কৰি আমি ইয়াৰ বাবে সকলোৱে কেম্পেইন কৰিব লাগে, নহ'লে আমাৰ বিপদ অনিবাৰ্য। স্বাস্থ্য বিভাগে আমি যিখিনি কৰিব পাৰিম ডেফিনেটলি আমি কৰিম,
ৰাইজেও আমাক সহযোগিতা কৰিব লাগিব কিন্তু ৰাইজে যদি সহযোগিতা নকৰে ডিস্টেন্স নামানে মাস্ক নিপিন্ধে তেতিয়ালে মহানগৰীৰ সিচুৱেশন উইদিন 7 to 10 days এই অৱনতি ঘটি যাব কিন্তু যদি সকলো ৰাইজে সহযোগিতা কৰে তেতিয়ালে আমি হয়তো ইয়াক বচাই ৰাখিব পাৰিম যেতিয়ালৈকে লাহে লাহে মেডিচিন আদি উলাই নাহে মই আগতে কৈছো যে কিপিং ইট ইনটেক আপ টু 31st March ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ সেপ্টেম্বৰ নৱেম্বৰ অক্টোবৰ মাহত হয়তো নতুন নতুন ঔষধ ভ্যাকচিনৰ কথা আহিব বা 31st আগষ্টলৈকে আমি ইয়াক ধৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে মই গুৱাহাটীবাসী ৰাইজৰ বা অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে targeted 50,000 samples which you were supposed to test in Guwahati. So far, how many samples have been? Around 5,000, but result has not emerged. So far, I think 3,000 result we have got. But we'll come because now, because of Kerala and Bangalore train, amar all of energy to tatu goi ase to sample collection kora. 23 তাৰিখৰ পিছত আমি বহুত বেছিকৈ গুৱাহাটীত লাগি যাব পাৰিম আৰু এনেইতো যদি আমি চাব যাওঁ তেতিয়ালে অকল এই 10খন হস্পিটালতে আমি প্ৰায় 2,500 স্যাম্পল কালেক্ট কৰিছো ইন লাষ্ট ফ্ৰম 15 বেসিক্যালি গতিকে টোটাল अराउंड 5,000 উই হ্যাভ কালেক্টেড আৰু কিন্তু 1 তাৰিখৰ আগতে আমি 50,000 কমপ্লিট কৰিম খালি এটো মেট্ৰো নহয় উইথ আমিনগাঁও এৰিয়া মানে যত ট্ৰাকৰ গুৱাহাটীত যত ট্ৰাকৰ আড্ডা আছে আমি একদম GMC এৰিয়া বুলি কোৱা নাই আমিনগাঁও অকনমান আজাৰা ট্ৰাকৰ সেন্টাৰ নিউ গুৱাহাটী গুটেখিনি সামৰি লৈ 50,000 আমি 31 তাৰিখৰ ভিতৰত কৰিলাম around 5,000 ৰিজাল্ট 3,000 মানৰ আহিছে কৰিম 31 ভিতৰত কৰিম কিন্তু কবাত 31 নহয় 2 তাৰিখও হ'ব পাৰে বাট উই আৰ অন ট্ৰেক আমি লাহে লাহে ইয়াক ইনক্ৰিজ কৰি গৈ আছো আৰু এই 31টা সেন্টাৰ হৈ যোৱাৰ লগে লগে মই ভাবো যে নাম্বাৰটো হয়তো 50,000 তকৈ বেছিও হ'ব পাৰে কম নহলে গুৱাহাটীৰ বাদে বাকি জায়গাত ইন্ডিকেশন নাই বাকি জায়গাত কোনো কমিউনিটি পোৱা নাই এতিয়ালৈকে কবাত দুই এজন পাইছে সবৰে একোটা হিষ্ট্ৰী আছে কিন্তু এলাৰ্মিং গুৱাহাটী হৈছে আৰু গুৱাহাটী গুটেই জিমান কেস হৈছে সবে হয় ফাঁসি বজাৰত কাম কৰিছিলে নহলে বজাৰ কৰিব আহিছিলে নহলে তাতে ব্যৱসায় কৰে সামহাউ অলমান লিংক আপ হৈ আছে আৰু মই ভাবো যে ফাঁসি বজাৰৰ ভিতৰত বহুত কেস আছে মানুহখিনিয়ে টেষ্টিংৰ কাৰণে হয়তো উলাই আহা নাই উলাই আহিলে আৰু বহুত কেস পোৱা যাব ওচৰাচৰিকৈ থাকে ঠেকাঠেকি থাকে সেইকাৰণে তেখেতসকল উলাই আহিলে নাম্বাৰ অফ কেস উইল ইনক্ৰিজ বাকি কিবা যদি আপোনালোকক সুধিবলগীয়া আছে তাৰ ভিতৰত এই গোটেই 111 ৰিজাল্ট হল যিখিনি আমি 50,000 স্যাম্পলৰ বাবে কাম কৰি আছো তাৰ ভিতৰত আৰু ইয়াৰ ভিতৰত টোটাল সংখ্যাটো অলপ বেছি কালি যেনেকৈ আমি দিউতে কামৰূপ মেট্ৰো বুলি কওঁতে অকনমান বেছি দেখুৱাইছে কিন্তু কিছু আমাৰ সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান ইয়াত ইনভলভ আছে তেওঁলোকৰটো ট্ৰেভেল হিষ্ট্ৰীয়ে থাকে গতিকে একেবাৰে ট্ৰেভেল হিষ্ট্ৰী নথকা 111 গতিকে আমি অলৰেডি কামৰূপ ডিস্ট্ৰিক্টক কৈ দিছো যে আপোনালোকে যদি নোৱাৰা হয় লগে লগে ওয়ার্ড ওয়াইজ লকডাউন কৰি দিব গতিকে as Fancy Bazaar is one of the contact point for this disease now, so will you go for some kind of random testing or say what testing will go on but testing has to be voluntarily first of all so testing will go on but along with testing we have also recommended DC Kamrup Metro that whenever it is required he should not hesitate from imposing lockdown in that area. So that has been, that instruction has been issued. So the 31 centers are sample collecting and also
makeshift kind of a hospital, immediate response, that ambulance thakibo, doctor thakibo. But this thing will not come overnight. This will take time, but immediately will start that. Those will start as a sample collection center and small dispensation of small medication. Tate amar eta rapid response team thakibo ward tour bhitor lage lage phone ahile je omukor positive hoise teok loi aha contact tracing kora quarantine kora. Basically all these things will function as a field level camp office for that ward for entire COVID-19 management, right from testing to imposing home quarantine, imposing containment zone. So everything will now happen at that level. Basically we are going to the field, micro level. Yeah. এটা এনে বহুত বেছি পলিটিক্যাল কৰিব নালাগে, 1 or 2 question is okay. As a NEDA convener, what do you? No, I think situation is more or less under control. Tomorrow I am again going to Manipur. So we are consulting with all our MLAs and things will be resolved nicely. There is nothing to worry. I think all discussions are in very, very positive way. We are now talking to each other and things will be, I think you will see a good result in next 2 to 3 days. So the government will be stable there? Ha. There is absolutely no worry. With the same partners? I think because you cannot say that the same picture will be there, because after the Rajya Sabha many people has been disqualified. So anyway in Manipur will go for major by-election, because one speaker passed certain order that cannot be revoked. So that is final order. So basically architecture will be a little different, but more or less we are continuing with the spirit of NEDA and NDA. With the same partners will exist? With the spirit of NEDA and NDA, things will be solved. And all complaints and grievances? All will be addressed, nothing to worry, and things will be in place in next 2 to 3 days. In fact, tomorrow I might go to Imphal again. Is leadership change of the cards? No, I think it is all state. All are with a principle of friendship, with the spirit of NEDA and NDA, things will be resolved. I don't want to elaborate more, but tomorrow I might address your friends in Imphal. You expect the NPP to come back again? Do not, look, Ratnadeep, once I say a word that with the spirit of NEDA and NDA things will be resolved, I have said everything. After that, interrogating is of no value. So I said that spirit of NEDA and NDA will be uphold, it will be there, and with that we will resolve it. Was it all of a And one sudden? thing regarding COVID, Yes. now with the number of tests increasing, we have also come across a lot of cases where those people who might have tested negative are getting their reports really late. There is a backlog in terms of dissemination of the report for those who are testing negative, because every day. Actually, more than 10,000 Ratnadeep, people are testing you see, we cannot distribute negative reports, because that itself you need a huge mechanism. So if today we test 15,000 people, and if that 15,000 people feels that we are going to give a copy of negative report to everyone, basically for us it is not possible. But once a OTP is generated from their mobile, from ICMR website, that negative report goes to their mobile. One has to see that mobile correctly. The report is available in their inbox. So that information is not getting disseminated to the people. That We can make a publicity campaign that how to read negative report. I think we should do that, and we will do that. That entire mechanism we are going to put it in a campaign mode, so that people will be they will be capable enough to read their own negative or positive report from their mobile phone. Thanks a lot. So thank you.
and tomorrow you might hear from Kamrup District Administration on Guwahati issue more, what we are intent to do. So under our overall instruction, what they are going to do, detailed plan, you will hear from the DC Metro tomorrow. কালি হৈ যাব, কালি ঠিক হৈ যাব। এইটো কোৱাৰেণ্টাইনটো ভুল কয়, আমি ৰাতিপুৱা গ'লে গধূলি আহিলে নো কোৱাৰেণ্টাইন, এইটোতো মই ইয়াত পঢ়িয়ে দিছোঁ। আৰু উইদিন নৰ্থ ইষ্ট নো কোৱাৰেণ্টাইন।